নমস্কাৰ আৰম্ভ কৰিছোঁ দিনটোৰ তাৎপৰ্য আজি ২৬ জানুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ ১২ তাৰিখ আজি অষ্ট্ৰেলিয়া ডে আজি পানামাৰ অভিযন্তা দিৱস আজি ইউগাণ্ডাৰ মুক্তি দিৱস আজি ডমিনিকান ৰিপাব্লিকৰ ডুৱাৰ্টে ডে ১৮৪১ চনৰ আজিৰ দিনটোতেই গ্ৰেট ব্ৰিটেইনে হংকং দখল কৰিছিল ২০১৫ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰখ্যাত কাৰ্টুনিষ্ট তথা ব্যংগ লেখক R.K. লক্ষ্মণৰ মৃত্যু হৈছিল আজি ভাৰতবৰ্ষৰ ৰিপাব্লিক ডে অৰ্থাৎ গণৰাজ্য দিৱস ১৯৫০ চনৰ আজিৰ দিনটোতেই ভাৰতবৰ্ষৰ সংবিধানখন বলবৎ কৰা হৈছিল আৰু ভাৰতবৰ্ষৰ সংবিধান বলবৎ হোৱাৰ সেই বিশেষ দিনটোক যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেৰেই ভাৰতবৰ্ষত প্ৰতি বছৰে ২৬ জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে উদযাপন কৰা হয় ১৯৩০ চনৰ ২৬ জানুৱাৰী দিনাখন ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ চৰকাৰৰ ওচৰত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰি ২৬ জানুৱাৰী দিনটো ভাৰতবৰ্ষৰ বাবে স্বাধীনতা দিৱস বা পূৰ্ণ স্বৰাজৰ দিন হিচাপে উদযাপন কৰিছিল ১৯৬৯ চনৰ আজিৰ দিনটোতেই ভাৰতবৰ্ষৰ সমাজ সংস্কাৰক ঠাকুৰ অনুকূল চন্দ্ৰৰ মৃত্যু হৈছিল